মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 12ৰ ফলন চেপ্টাৰটোৰ ওপৰত কিছু আলোচনা কৰিম। ক্লাছ 11ত ফলনৰ ওপৰত কিছু কথা তোমালোকে পাই আহিছা। আজি আমি ক্লাছ 11ৰ কিছু পুনৰালোচনা কৰি ক্লাছ 12ৰ পাঠটোত সোমাই যাম। ক্লাছ 11ত আমি সম্বন্ধ এটাক কি চৰ্ত সাপেক্ষে ফলন বুলি কোৱা হয় সেই বিষয়ে আলোচনা কৰিছিলোঁ, যদিও মই অলপ কৈ দিছোঁ। ধৰা হ'ল A আৰু B দুটা অৰিক্ত সংহতি A × B উপসংহতি Fক Aৰ পৰা Bলৈ ফলন বোলা হয় যদিহে Aৰ প্ৰতিটো উপাদান Fৰ কোনো উপাদানৰ প্ৰথম অংগ হয়। Aৰ প্ৰতিটো উপাদান Fৰ কোনো উপাদানৰ প্ৰথম অংগ হয়, অৰ্থাৎ ডমেইনটো Fৰ যিটো আমি ডমেইন পাম, ডমেইনটো ফাৰ্ষ্ট ছেটটো হ'ব। নাম্বাৰ 2, একে প্ৰথম অংগ বিশিষ্ট দুটা ভিন্ন ক্ৰমিক জোৰ Fৰ উপাদান নহয়। একে প্ৰথম অংগ বিশিষ্ট দুটা ভিন্ন ক্ৰমিক জোৰ Fৰ উপাদান নহয়। এতিয়া আমি অলপ বেলেগ ধৰণে ফলনৰ সংজ্ঞাটো চাওঁ। চিত্ৰণ বা ফলন, মেপিং অৰ ফাংচনছ। মেপিংটো যিকোনো ছেটৰ ক্ষেত্ৰতে বেছিকেলি ব্যৱহাৰ কৰা যায়। ফলনটো সাধাৰণতে ৰিয়েল নাম্বাৰৰ ছেট বা ৰিয়েল নাম্বাৰ ছাবছেটৰ ওপৰত বাস্তৱ সংখ্যাৰ উপসংহতিৰ ক্ষেত্ৰত বেছি ব্যৱহাৰ কৰা হয়। ধৰা হ'ল A আৰু B দুটা অৰিক্ত সংহতি। এতিয়া যি নিয়মৰ দ্বাৰা সংহতি Aৰ প্ৰতিটো মৌল, আটাইতকৈ গুৰুত্বপূৰ্ণ এই কথাটো হ'ল সংহতি Aৰ প্ৰতিটো মৌল বা উপাদান সংহতি Bৰ একোটা অদ্বিতীয় উপাদানৰ লগত জড়িত কৰিব পাৰি। অদ্বিতীয় উপাদানৰ লগত জড়িত কৰিব পাৰি। সংহতি Aৰ প্ৰতিটো উপাদান সংহতি Bৰ একোটা অদ্বিতীয় উপাদানৰ লগত জড়িত কৰিব পাৰি। অৰ্থাৎ প্ৰতিটো উপাদান অদ্বিতীয়, তাৰমানে Aৰ এটাই B সংহতিটোৰ দুটা বা তিনিটা বা চাৰিটা অৰ্থাৎ এটাতকৈ বেছিৰ লগত জড়িত নহয়। সেই নিয়মক Aৰ পৰা Bলৈ এটা চিত্ৰণ বা ফলন বোলা হয়। যদি Aৰ পৰা Bলৈ F এটা ফলন হয়, লিখা হয় তাক F A to B। এই ধৰণে আমি ফলনটো লিখোঁ। F is a function from A to B। আকৌ যদি F ফলনে Aৰ উপাদান Xক Bৰ উপাদান Yৰ লগত জড়িত কৰে, তেনেহ'লে লিখা যায় Fx = Y। Y সাপেক্ষে Xৰ প্ৰতিবিম্বটো হৈছে বা ইমেজটো হৈছে Y। F সাপেক্ষে Xৰ ইমেজ হৈছে কি Y, যিখিনি কথা আমি আগতেও পাই আহিছোঁ।
এতিয়া এই চিত্ৰকেইটা আমি যদি চাওঁ, প্ৰথম চিত্ৰটোত এৰ যেটো প্ৰথম সংহতি মই লিখি লৈছোঁ সে এ, এটো বি, ইয়াত এই মৌলটো বিৰ কোনো মৌলৰ লগত জড়িত নহয়। গতিকে ইয়াত কি হ'ল, গোটেইকেইটা মৌল যেহেতু জড়িত নহ'ল, গতিকে এইটো এটা ফলন নহ'ল। এইবাৰ ইয়াত এৰ এই মৌলটোৰ ক্ষেত্ৰত বিৰ দুটাও মৌলৰ লগত জড়িত হৈছে, অৰ্থাৎ অদ্বিতীয় কথাটো ছেটিছফাই কৰা নাই, গতিকে এইটো ফলন নহয়। এর প্ৰতিটো উপাদান বিৰ একোটা অদ্বিতীয় উপাদানৰ লগত জড়িত কথাটো হোৱা নাই, অদ্বিতীয়, বিৰ অদ্বিতীয়। কিন্তু এই চিত্ৰটো হ'ব পাৰে কাৰণ প্ৰতিটো উপাদান বিৰ অদ্বিতীয়, অৰ্থাৎ যদি এই মৌলটোৰ ক্ষেত্ৰত ইমেজ কি বুলি সোধা যায়, এটাই ইমেজ উত্তৰ হ'ব। এইটোৰ কাৰণে ইমেজ কি বুলি ক'লে এনচাৰটো এটাই হ'ব। যদি এইটো এক্স, এইটো ৱাই, এইটো জেড, এইটো 1, এইটো 2, এইটো 3, তেতিয়া কি পাম যে এক্সৰ ইমেজ কি, উত্তৰ হ'ব 1, ৱাইৰ ইমেজ কি, উত্তৰ হ'ব 1, এটা উত্তৰ। জেডৰ ইমেজ কি, উত্তৰ হ'ব 2, কোনো প্ৰব্লেম নাই। অৰ্থাৎ প্ৰতিটো মৌল জড়িত হৈছে আৰু প্ৰথম সংহতিটোৰ মৌলবিলাক দ্বিতীয় সংহতিটোৰ একোটা অদ্বিতীয় উপাদানৰ লগত জড়িত হৈছে। প্ৰথম সংহতিটোৰ প্ৰতিটো মৌল 2 নম্বৰ সংহতিটোৰ একোটা অদ্বিতীয় উপাদানৰ লগত জড়িত হৈছে। এতিয়া আকৌ যদি এই চিত্ৰটোৰ কথা চাওঁ, ইয়াৰ ধৰা এইটো 1, এইটো 2, এইটো ইউ, এইটো ভি, এইটো ডাব্লিউ। 1ৰ ইমেজ কি বুলি ক'লে এনচাৰটো আমি কি দিম? এটা উত্তৰ হ'ল জানো? নহ'ল। ইউ, ভি, দুটা উত্তৰ। 1ৰ ইমেজ কি? ইউ, কোনোবাই ক'ব ভি। গতিকে এই কথাটো আচলতে ফলন নহ'ল, অদ্বিতীয় উপাদানৰ লগত জড়িত নোহোৱা কথাটোৰ কাৰণে। এটা ডেফিনেশ্যন এটা লৈছোঁ, এফ এৰ পৰা বিলৈ এটা ফলন হ'লে সংহতি এক এফ ফলনৰ আদিক্ষেত্ৰ ডমেইন আৰু সংহতি বিক কি বোলা হয়? সহক্ষেত্ৰ বোলা হয়, কোডমেইন। এফ এৰ পৰা বিলৈ এটা ফলন এক্স বিলংছ টু এ আৰু ৱাই বিলংছ টু বি, যাতে এফ এক্স ইকুৱেল টু ৱাই, তাৰমানে এক্সটো ৱাইৰ লগত জড়িত, তেতিয়া এফ ফলন সাপেক্ষে ৱাইত এক্সৰ প্ৰতিবিম্ব বা প্ৰতিচ্ছায়া ইমেজ আৰু এক্সক ৱাইৰ আদিবিম্ব প্ৰি ইমেজ বোলা হয়। পৰিসৰৰ কথাটো অলপ চাওঁ। এফ এৰ পৰা বিলৈ এটা ফলন হ'লে এফ সাপেক্ষে এৰ উপাদানবোৰৰ বিৰ এটা উপসংহতি গঠন কৰে। বিটো হ'ব পাৰে, কিন্তু উপসংহতি গঠন কৰে। এই উপসংহতিটোক এফৰ পৰিসৰ বোলে। চিত্ৰটোত আমি যদি চাওঁ, এক্স ৱাইৰ লগত জড়িত, এইখিনি হৈছে আমাৰ পৰিসৰ, এইটো হৈছে ইমেজ কাৰ এক্সৰ, এক্সটো প্ৰি ইমেজ, এইটো ডমেইন, এইটো কোডমেইন। আৰু ইম্পৰ্টেণ্ট পইণ্টটো হৈছে আমাৰ কি, যে পৰিসৰটো কেতিয়াবা কি হ'ব পাৰে যে সহক্ষেত্ৰৰ সমান হ'ব পাৰে, কাৰণ ইয়াৰ গোটেই সংহতিটোৱে প্ৰিৰ গোটেই সংহতিটোৰ লগত মৌলবিলাকৰ লগত জড়িত হ'ব পাৰে, কোনো মৌল ৰখি নাযায় জড়িত নোহোৱাকৈ। তেতিয়াৰ ক্ষেত্ৰত কি হয়, পৰিসৰ আৰু সহক্ষেত্ৰটো সমান হয়। এতিয়া আমি এটা গুৰুত্বপূৰ্ণ ডেফিনেশ্যনলৈ আহোঁ, সেইটো হৈছে একৈকী ফলন। কিছুমান ফলনৰ প্ৰকাৰ আমি চাম, একৈকী ফলন, টাইপছ অফ কিছুমান ফাংচন, টাইপছ অফ ফাংচনত আমি একৈকী ফলনৰ বিষয়ে চাম। ইংৰাজীত আমি 1-1 অৰ ইনজেক্টিভ বুলি কৈছোঁ। ফলন এফ এক্সৰ পৰা ৱাইলৈকে, অৰ্থাৎ এক্সৰ পৰা ৱাইলৈকে এফ এটা ফলন। ইয়াক একৈকী বোলা হয়
মানে 1 1 যদি এফৰ অধীনত এক্সৰ ভিন্ন ভিন্ন মৌলৰ ইমেজবিলাক ভিন্ন ভিন্ন হয়, অৰ্থাৎ বেলেগ বেলেগ মৌলৰ এক্সৰ বেলেগ প্ৰথম ছেটটোৰ মৌলৰ বেলেগ বেলেগ মৌলৰ প্ৰতিবিম্ব বেলেগ 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 মৌলৰ প্ৰতিবিম্ব বেলেগ বেলেগ, অৰ্থাৎ x1 x2 যদি এক্সত থাকে তাৰ ইমেজ দুটা যদি কিবা কাৰণত সমান বুলি আমি ধৰোঁ, তেতিয়াহ'লে কি হ'ব লাগিব, তাৰ প্ৰি ইমেজ দুটাও সমান হ'ব লাগিব। অৰ্থাৎ এফ অফ x1 সমান এফ অফ x2 ইমপ্লাই x1 ইকুৱেল টু x2। অৰ্থাৎ ইমেজ দুটা সমান বুলি যদি আমি ধৰোঁ একৈগিৰ ক্ষেত্ৰত, তেতিয়া আমি কি পাব লাগিব, তাৰ প্ৰি ইমেজকেইটা সমান হ'ব লাগিব। অৰ্থাৎ এটা কথা জানিব লাগে যে ভিন্ন মৌলৰ প্ৰতিবিম্ব ভিন্ন, ভিন্ন মৌলৰ প্ৰতিবিম্ব ভিন্ন। ইকুইভেলেণ্টলি আমি এনেকৈ ক'ব পাৰোঁ, দুটা যদি মানে বেলেগ বেলেগ ডিষ্টিংক্ট মৌল লওঁ আদি ক্ষেত্ৰৰ, তেতিয়াহ'লে সিহঁতৰ প্ৰতিবিম্ব দুটাও কি হ'ব লাগিব, ডিষ্টিংক্ট হ'ব লাগিব, অৰ্থাৎ সমান হ'ব নালাগিব। অন্যথা এফক বহুৱেক বা মেনি ওৱান বোলা হয়। মই এতিয়া আমি কেইটামান ডায়েগ্ৰামত কথাটো বুজাই দিছোঁ। একৈকীৰ ক্ষেত্ৰত এনেকুৱা হ'ব পাৰে যে ইয়াৰ ভিন্ন মৌল প্ৰতিবিম্ব ভিন্ন, 1 1 1 1 এটা এটাৰ লগত, কিন্তু ইয়াত এটা মৌলৰ ৰখি যোৱাটো ইয়াৰ লগত কোনো কথা নাই। মেইন পইণ্টটো হ'ল ডমেইনত যাতে আমি যিটো ডমেইন পাইছোঁ, মানে ফাৰ্ষ্ট ছেটটোত প্ৰতিটো মৌলৰ কাৰণে প্ৰতিবিম্ববিলাক কি হ'ব লাগে, ভিন্ন। আৰু এইটোৰ ক্ষেত্ৰত প্ৰতিটো মৌলৰ প্ৰতিবিম্ব ভিন্ন হৈছে। এতিয়া আমি চাওঁ মেনি ওৱান। A function f from x to y is said to be many one if at least one element of y is the image of more than one element of x, অর্থাৎ at least one element of y is the image of more than one element of x. Simply এনেকৈ ক'ব পাৰোঁ, two or more element of x have the same image in y. Two or more element of x have the same image in y. এতিয়া আমি চাওঁ আচ্ছাদক ফলনৰ বিষয়ে। এফ এক্স টু ৱাই ফলনক আচ্ছাদক ইংৰাজীত অনটো বা ছাবজেক্টিভ বোলা হয় যদি ৱাইৰ প্ৰতিটো মৌল, ৱাইৰ 2 নম্বৰ সংগঠিত, তাৰমানে ৱাইৰ প্ৰতিটো মৌল এফৰ অধীনত এক্সৰ কোনো মৌলৰ প্ৰতিচ্ছায়া মানে ইমেজ হয়। ৱাইৰ প্ৰতিটো মৌল এফ ফলন সাপেক্ষে এক্সৰ কোনো মৌলৰ ইমেজ, তাৰ অৰ্থটো হ'ল তাৰমানে ৱাইৰ প্ৰতিটো মৌলয়ে তাৰমানে ইমেজ, অৰ্থাৎ ৱাই বিলংছ টু ৱাইৰ বাবে এক্সত, এইটো কেপিটেল এক্সত ফাৰ্ষ্ট ছেটত এটা মৌল এক্স থাকে বা আছে যাতে এফ এক্স ইকুৱেল টু ৱাই। এফ ইজ এ ফাংচন ফ্ৰম এক্স টু ৱাই আচ্ছাদক যদি আৰু যদিহে এফৰ পৰিসৰটো সক্ষেত্ৰৰ সমান হয়, কাৰণ 2 নম্বৰ ছেটটোৰ গোটেইকেইটা মৌলয়ে ইমেজ, প্ৰথম ছেটটোৰ কোনো মৌলৰ আচলতে ইমেজ। এইটো এটা অন্টো ফাংচনৰ চিত্ৰ দেখাইছোঁ মই। ইয়াত যিটো আমাৰ পৰিসৰ আৰু সক্ষেত্ৰ সমান, তাৰমানে ইয়াৰ গোটেইকেইটা মৌলয়ে ইয়াৰ মৌলবিলাকৰ কি হৈ আছে, প্ৰতিবিম্ব হৈ আছে। আমি এবাৰ ইনটু
ফাংচনটোৰ বিষয়ে জানি লৈছোঁ। A ফাংচন f from a to b, এৰ পৰা বিলৈ এটা ফাংচন। মই উদাহৰণ দি দিম তাৰ চিত্ৰৰ দ্বাৰা। If there exists at least one element of b which is not an image of any element of a, অৰ্থাৎ ইমেজ নোহোৱাকৈ ৰৈ গৈছে ইয়াত, অৰ্থাৎ যিটো ৰেঞ্জ ছেট, ৰেঞ্জ মানে ইমেজ ছেট, ৰেঞ্জ অফ এফ মানে ইমেজ ছেট, ইমেজ ছেটটো কি হ'ব? প্ৰপাৰ ছাবছেট হ'ব কোডমেইনৰ। ইমেজ ছেটটো প্ৰপাৰ ছাবছেট হ'ব কোডমেইনৰ। যদি 2 নম্বৰ সংহতিটোত এৰ পৰা বিলৈ হওঁতে বিট কমতে আমি এটা মৌল পাওঁ যিটো এই সংহতিটোৰ কোনো মৌলৰ প্ৰতিবিম্ব নহয়। এতিয়া ফলন এটাক যদি একৈকীও হয় আৰু আচ্ছাদকো হয়, একেলগে দুটাই হয়, তেতিয়া তাক একৈকী আৰু আচ্ছাদক ইংৰাজীত 1 1 and 1 2 or বাইজেক্টিভ বোলা হয়। f from x to y একৈকী আৰু আচ্ছাদক বোলা হয় যদিহে f একৈকী আৰু আচ্ছাদক দুটাই হয়। অৰ্থাৎ একৈকী হোৱাৰ চৰ্তটো হ'ল ভিন্ন, অৰ্থাৎ xৰ ভিন্ন মৌলৰ প্ৰতিবিম্ব কি হ'ব লাগিব? ভিন্ন। আৰু আচ্ছাদকৰ চৰ্তটো হ'ল ইয়াত যিটো পৰিসৰ হ'ব সেইটোৱে আৰু সহক্ষেত্ৰটোৱে একে হ'ব লাগিব। এই দুটা কথা একেলগে ছেটিছফাই কৰে এই ক্ষেত্ৰত। চিত্ৰলৈ কথাবিলাক কৈছোঁ। এই দুটা ফাংচন নহয়, কাৰণ ইয়াত মৌল ৰখি গৈছে আৰু এইটোৰ ক্ষেত্ৰত কি হৈছে যে অদ্বিতীয় মৌলৰ লগত জড়িত হোৱা নাই। আৰু এই চিত্ৰকেইটা ফলন নিৰ্দেশ কৰে। এতিয়া আমি এনেকুৱা ধৰণৰ নামৰ ওপৰতো আলোচনা কৰিম। তে এইটোত আমি যদি চাওঁ, এইটোত এই মৌলটো ৰখি গৈছে, গতিকে আমি যিটো ডেফিনেশ্যন পালোঁ সেইটোৰ মতে এইটো বাৰু কি হ'ব ভাবি চাওঁ, চোৱা যাওক। এইটোত এইটো মৌল ৰখি গৈছে, ইয়াতে মৌল ৰখা নাই, ইয়াতে মৌল ৰখা নাই, অৰ্থাৎ ইয়াতে পৰিসৰ আৰু এইটোৰ ক্ষেত্ৰতো পৰিসৰ আৰু সহক্ষেত্ৰ কি হৈছে? সমান হৈছে। গতিকে দেখা দেখিকে এইটো এটা অনটো ফাংচন হ'ব এই দুটা। আকৌ এই দুটাৰ ক্ষেত্ৰত যদি চাওঁ, ইয়াতে মৌল ৰখি গৈছে, এইটোতো মৌল ৰখি গৈছে, এইটো কি হ'ব? ইনটু হ'ব। এতিয়া বাৰু ঠিকে আছে, ইনটু হ'ল। এতিয়া ইনটু হোৱাৰ পিছতো আমি যদি চাওঁ, এইটোত কি হৈছে যে ভিন্ন মৌলৰ প্ৰতিবিম্ব ভিন্ন, গতিকে 1 1 কেছটো হৈ আছে তাত, গতিকে এইটো 1 1 ইনটু বুলিও আমি কোৱাত কোনো আপত্তি নাই। চিম্পলি কিতাপবিলাকে এইবিলাকক 1 1 বুলিয়ে কয়, কিন্তু 1 1 ইনটু বুলি ক'ব পাৰি। আৰু এইটোক আমি ক'ব পাৰোঁ যে 1 1ও হৈছে, অনটো হৈছে, গতিকে 1 1 অনটো বুলি ক'ব পাৰি। আৰু এইটোক আমি অনটো বুলি ক'ব পাৰোঁ। আৰু এনেকৈ ক'ব যে মিনি 1 অনটো, মিনি 1 অনটো। এইটো মিনি 1 অনটো, এইটো 1 1 অনটো। মিনি 1, ইয়াত বেছি, ইয়াৰ এটা লগত মিলিছে, মিনি 1 অনটো আৰু 1 1 অনটো। এইটোক ক'ব পাৰি যে মিনি 1 ইনটু 1 1 ইনটু, মিনি 1 ইনটু 1 1 ইনটু। আকৌ একবাৰ কৈ দিছোঁ, এইটো হৈছে 1 1 অনটো, এইটো 1 1 অনটো, আৰু এইটো হৈছে 1 1 ইনটু, এইটো হৈছে মিনি 1 অনটো,
আৰু এইটো হৈছে মেনি ওৱান ইনটু ছেটকেইটা লিখি দিছোঁ এ বি এ বি এ বি বি 1 1 onto 1 1 into many 1 onto many 1 into কিন্তু আমি simply 1 1 onto 1 1 onto কথাটোৱে বেছি ভালকে গুৰুত্ব দিম 1 1 onto 1 1 আৰু onto বুলি ক'লে many 1 onto হ'ব পাৰে 1 1 onto হ'ব পাৰে আৰু ইনটু বুলি কওঁতে 1 1 ইনটু হ'ব পাৰে আৰু মেনি 1 ইনটু হ'ব পাৰে